আপুনি লাইন লগাই ৰেলত বহাইতো বাংলাদেশত পঠাই দিব নোৱাৰে। গতিকে ইয়াতো অলপ অত্যাচাৰ কৰি থাকিব লাগিব, তাতো অত্যাচাৰ কৰিব লাগিব, তেতিয়াহে মানুহ নিজে যাবগৈ। আমি পঠিয়াই দিয়াতকৈ নিজে যোৱাৰ ব্যৱস্থা এটা কৰিব লাগে। এতিয়া 1.5 লাখ বিঘা মাটিত এভিকশ্যন কৰিছোঁ, মাটিটো আৰু নাপাব। গতিকে অসমৰ পৰা যাব লাগিব। গতিকে আন্দোলনৰ যিটো ধাৰণা আৰু মোৰ ধাৰণাটো বেলেগ। মোৰ ধাৰণাটো হ'ল অসমত থাকিব নোৱাৰাৰ পৰিৱেশ এটা সৃষ্টি কৰি দিয়ক। মাটি নিদিব, গাড়ী নিদিব, ৰিক্সা নিদিব, ঠেলা নিদিব, তেতিয়া বাংলাদেশী নিজে যাবগৈ। মোৰ ধাৰণাটো বেলেগ আৰু মই তেনেকৈ এতিয়া সফল হৈ আছোঁ। প্ৰত্যেক দিনাই অসমত 20-25 জন বাংলাদেশী গৈ আছে, কোনেও কোৰ্টত যাব সাহস কৰা নাই। গতিকে কাৰ ছিষ্টেমটো বেছি ভাল? আমাৰ হ'ল পুছবেক, পালোঁ পঠালোঁ। আৰু যিখিনি ভিতৰত আছে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰক যে তেওঁলোকে ভিতৰত যাতে থাকিব নোৱাৰা হৈ যায়। এইটো কয় চিভিল ডিজঅবিডিয়েঞ্চ, মহাত্মা গান্ধীৰ নন কোঅপাৰেশ্যন। মহাত্মা গান্ধীয়ে আমাক দুটা বস্তু শিকাই থৈ গৈছে, নন কোঅপাৰেশ্যন এণ্ড চিভিল ডিজঅবিডিয়েঞ্চ। অসমীয়া মানুহে যেতিয়া নন কোঅপাৰেশ্যন আৰু চিভিল ডিজঅবিডিয়েঞ্চ কৰিব, নিজে নিজে যাবগৈ। ৰিক্সা এখনত উঠাৰ আগতে চিন্তা কৰি লওক কাৰ ৰিক্সাত উঠিম, নিজে নিজে যাবগৈ। গতিকে আমাৰ তৰিকাটো অলপ বেলেগ। কিছুতো সফল হৈছোঁ, 1.5 লাখ বিঘা মাটিটো খালী হ'ল, অসমীয়াৰে মাটি, অসমীয়াইটো ঘূৰাই পালে। চাওক, এপ্লিকেশ্যন যাব লাগে আৰু মানুহে এইটো গ্ৰহণ কৰিব লাগে। যদি অসমীয়াই ত্যাগ নকৰে, আপুনি বাংলাদেশীক কেনেকৈ খেদিব? কাগজ এখনহে যায়, সেইটোতে ইমান চিন্তা কৰিব নালাগে। যদি কাগজে নাযায় কাৰো ঘৰত, তেতিয়াহ'লে ভোটাৰ তালিকাৰ পৰা মানুহৰ নাম কেনেকৈ বাদ যাব? গতিকে 2-1খন কাৰোবাৰ ঘৰত যাব পাৰে, তেওঁ ভাবিব যে দেশৰ কাৰণে এইটো মোৰ কণ্ট্ৰিবিউশ্যন হৈ গ'ল। আপুনি লাইন লগাই ৰেলত বহাইতো বাংলাদেশত পঠাই দিব নোৱাৰে। গতিকে ইয়াতো অলপ অত্যাচাৰ কৰি থাকিব লাগিব, তাতো অত্যাচাৰ কৰিব লাগিব, তেতিয়াহে মানুহ নিজে যাবগৈ। আমি পঠিয়াই দিয়াতকৈ নিজে যোৱাৰ ব্যৱস্থা এটা কৰিব লাগে। এতিয়া 1.5 লাখ বিঘা মাটিত এভিকশ্যন কৰিছোঁ, মাটিটো আৰু নাপাব। গতিকে অসমৰ পৰা যাব লাগিব। গতিকে আন্দোলনৰ যিটো ধাৰণা আৰু মোৰ ধাৰণাটো বেলেগ। মোৰ ধাৰণাটো হ'ল অসমত থাকিব নোৱাৰাৰ পৰিৱেশ এটা সৃষ্টি কৰি দিয়ক। মাটি নিদিব, গাড়ী নিদিব, ৰিক্সা নিদিব, ঠেলা নিদিব, তেতিয়া বাংলাদেশী নিজে যাবগৈ। মোৰ ধাৰণাটো বেলেগ আৰু মই তেনেকৈ এতিয়া সফল হৈ আছোঁ। প্ৰত্যেক দিনাই অসমত 20-25 জন বাংলাদেশী গৈ আছে, কোনেও কোৰ্টত যাব সাহস কৰা নাই। গতিকে কাৰ ছিষ্টেমটো বেছি ভাল? আমাৰ হ'ল পুছবেক, পালোঁ পঠালোঁ। আৰু যিখিনি ভিতৰত আছে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰক যে তেওঁলোকে ভিতৰত যাতে থাকিব নোৱাৰা হৈ যায়। এইটো কয় চিভিল ডিজঅবিডিয়েঞ্চ, মহাত্মা গান্ধীৰ নন কোঅপাৰেশ্যন। মহাত্মা গান্ধীয়ে আমাক দুটা বস্তু শিকাই থৈ গৈছে, নন কোঅপাৰেশ্যন এণ্ড চিভিল ডিজঅবিডিয়েঞ্চ। অসমীয়া মানুহে যেতিয়া নন কোঅপাৰেশ্যন আৰু চিভিল ডিজঅবিডিয়েঞ্চ কৰিব, নিজে নিজে যাবগৈ। ৰিক্সা এখনত উঠাৰ আগতে চিন্তা কৰি লওক কাৰ ৰিক্সাত উঠিম, নিজে নিজে যাবগৈ। গতিকে আমাৰ তৰিকাটো অলপ বেলেগ। কিছুতো সফল হৈছোঁ, 1.5 লাখ বিঘা মাটিটো খালী হ'ল, অসমীয়াৰে মাটি, অসমীয়াইটো ঘূৰাই পালে। চাওক, এপ্লিকেশ্যন যাব লাগে আৰু মানুহে এইটো গ্ৰহণ কৰিব লাগে। যদি অসমীয়াই ত্যাগ নকৰে, আপুনি বাংলাদেশীক কেনেকৈ খেদিব? কাগজ এখনহে যায়, সেইটোতে ইমান চিন্তা কৰিব নালাগে। যদি কাগজে নাযায় কাৰো ঘৰত, তেতিয়াহ'লে ভোটাৰ তালিকাৰ পৰা মানুহৰ নাম কেনেকৈ বাদ যাব? গতিকে 2-1খন কাৰোবাৰ ঘৰত যাব পাৰে, তেওঁ ভাবিব যে দেশৰ কাৰণে এইটো মোৰ কণ্ট্ৰিবিউশ্যন হৈ গ'ল।